Hey guys, welcome back to my YouTube channel. তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে DHS অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আসামত প্ৰায় পথ মুকলি হৈছে ড্ৰাইভাৰ আৰু গেট ফৰ পোষ্ট মুকলি হৈছে তো যাৰ বাবে ক্লাছ 8 পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তো যেহেতু 7 তাৰিখৰ পৰা ইয়া এপ্লাই চলি আছে তো আজি মই এইটো ভিডিঅ'ত আপোনালোকে মোবাইলত আপোনাৰ এপ্লিকেশনখন কেনেদৰে ফিল আপ কৰিব পাৰিব মই স্টেপ বাই স্টেপ এইটো ভিডিঅ'ত দেখাই দিম তো আপোনালোকে এই ভিডিঅ'টি চাব আপোনালোকে শেষলৈকে চালে জানিব পাৰিব যে কেনেদৰে এপ্লাই কৰা হয় অনলাইন দ্বাৰা তো তাৰ বাবে আপোনালোকে মোক এই ভিডিঅ' ডেসক্ৰিপচনত এটা লিংক দিয়া আছে তো সেই লিংকত গৈ আপোনালোকে অতি সহজে এপ্লাই কৰিব পাৰিব তো আপোনালোকক দেখাবৰ চেষ্টা কৰিম যিখন পেজ আছে এই পেজৰ তলত গলো তলতে এটা নেক্সট আছে তো আপোনালোকে ইয়াত ক্লিক কৰিব যেতিয়া আপোনালোকে সেই লিংকত গৈ যদি এপ্লাই কৰে তাৰপিছত আপোনালোকে চাব পাৰে ইয়াত পোষ্ট টাইপ দিয়া আছে তো আপোনালোকে ইয়াত ক্লিক কৰিব পোষ্ট টাইপত তাত ক্লিক কৰাৰ লগে লগে আছে প্ৰথমে গেট ফৰ নন টেকনিক্যাল তো আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত যিকেইটা পোষ্ট আছিল সেই পোষ্ট কেইটা ওলাই পৰিব ড্ৰাইভাৰ আৰু গেট ফৰ পোষ্ট আছিল তো আপোনালোকে যিটোত এপ্লাই কৰিব বিচাৰে হেতুত ক্লিক কৰিব যদি হে দুটাতে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে দুটাতে ক্লিক কৰিব যেহেতু মই তলৰ যেটো গেট ফৰ পোষ্ট আছে সেই গেট ফৰ পোষ্টত মই এপ্লাই কৰিম তাত ক্লিক কৰিম তাত ক্লিক কৰাৰ পাছত আপোনালোকে সাবমিট যেটো বুটান আছে তাত ক্লিক কৰিব সাবমিট বুটানত ক্লিক কৰাৰ লগে লগে যিখন ফৰ্ম সেই ফৰ্মখন আহি যাব আৰু এই ফৰ্মখনত আপোনালোকৰ যিবিলাক ডিটেইলছ সকলোবিলাক ডিটেইলছ দিব লাগিব আপোনালোকৰ নাম দিব লাগিব ফাদাৰ্স নেম মাদাৰ্স নেম আপোনালোকৰ ডেট অফ বাৰ্থ যিবিলাক এড্ৰেছ সকলোবিলাক ফিল আপ কৰিব লাগিব আৰু লগতে শেষত আপোনালোকক ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব সকলোবিলাক মই দেখাম স্টেপ বাই স্টেপ দেখাম তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই দিব তো প্ৰথমে দি আছে আপোনালোকক যেটো এপ্লাইড পোষ্ট যেটো আমি এপ্লাই পোষ্টটো আগতীয়াকৈ এপ্লাই কৰিলো যে গেট ফৰ পোষ্টৰ কাৰণে আমি এপ্লাই কৰিছো তাৰপিছত দি আছে নেম অফ কেণ্ডিডেট যিসকল কেণ্ডিডেটৰ নাম আপোনালোকে ইয়াত এপ্লাই কৰিব বিচাৰিছে সেই কেণ্ডিডেটৰ নাম দিব লাগিব তাৰ ইয়াত দিয়া আছে যে আপোনালোকে মিষ্টাৰ মিছেছ আৰু শ্ৰী মিষ্টাৰ মিছেছ শ্ৰী এইবিলাক কোনো ধৰণৰ ইউজ কৰিব নালাগে ডাইৰেক্ট আপোনালোকৰ নাম কেপিটেল লেটাৰ লিখিব লাগিব তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰপিছত দি আছে কেণ্ডিডেট ফাদাৰ্স নেম তো আপোনালোকৰ ফাদাৰ্স নেম দিব লাগিব ইয়াত কোনো ধৰণৰ মিষ্টাৰ মিছেছ দিব নালাগিব তাৰপিছত কেণ্ডিডেটছ মাদাৰ্স নেম তো আপোনালোকে ইয়াতো কোনো ধৰণৰ মিষ্টাৰ মিছেছ ইউজ কৰিব নালাগিব তাৰপিছত দি আছে জেন্ডাৰত আপোনালোকে মেলছ ফিমেল যি হয় আপোনালোকে চুজ কৰিব তো যদি ফিমেল হয় ফিমেলত চুজ কৰিব যদি মেল হয় মেলত চুজ কৰিব তাৰপিছত দিয়া আছে ইয়াত আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম তো আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপোনালোকৰ ৰেছ আৰু নো দুটা থাকিব তো আপোনালোকে ইয়াত ৰেছ কৰিব যেটো আমি অসমৰ হয় ৰেছ কৰিব তাৰপিছত আপোনালোকে ইয়াত যেতিয়া ৰেছ কৰাৰ পিছত আপোনালোকে কি বিচাৰিছে আপলোড ডকুমেণ্ট হিয়াৰ আপোনালোকৰ যিখন পাৰ্মানেণ্ট ৰেচিডেন্ট সাৰ্টিফিকেট PRC সেই PRC খন আপোনালোকে ইয়াত কোৰ্স ফাইলত ক্লিক কৰি আপোনালোকে আপলোড দিব লাগিব আপোনালোকৰ PRC সাৰ্টিফিকেটখন তাৰপিছত দি আছে ডেট অফ বাৰ্থ আপোনালোকৰ যেটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত প্লেস অফ বাৰ্থ আপোনালোকে কোন জেগাত জন্মগ্ৰহণ কৰিছে হেতু আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আহিল পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকৰ যেটো পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে ক'ত বাস কৰে হেতু আপোনালোকে দিব লাগিব ইয়াত দিয়া আছে এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 এড্ৰেছ লাইন 3 এড্ৰেছ লাইন 4 পুলিচ ষ্টেচন সিটি ষ্টেট টু সিলেক্ট কৰিব লাগিব পিন কোড সিলেক্ট কৰিব লাগিব তো আপোনালোকে এড্ৰেছ লাইন 1ত আপোনালোকৰ ভ্যালিজ লিখিব পোষ্ট অফিস PS ডিস্ট্ৰিক্ট লিখিব যিকোনো এটাত আপোনালোকে ফিল আপ কৰিলে হ'ব যদি আপোনালোকে লাইন 1ত যদি ফিল আপ কৰিছে সম্পূৰ্ণ ডিটেইলছ তেতিয়া হলে আপোনালোকে লাইন 2 আৰু লাইন 3 ফিল আপ কৰিব নালাগে এড্ৰেছ লাইন 1তে আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰি দিব তাৰপিছত আপোনালোকে পুলিচ ষ্টেচন দিব সিটি দিব ষ্টেট দিব পিন কোড দিব তো আপোনালোকে সিটিটো আপোনালোকৰ ডিস্ট্ৰিক্টটোকে আপোনালোকে দি দিব তাৰপিছত দি আছে পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে পাৰ্মানেণ্ট ভাৱে ক'ত বাস কৰে যদি আপোনালোকৰ একেই হয় তেতিয়া হলে আপোনালোকে একেই এড্ৰেছ ইয়াত ফিল আপ কৰিব লাগিব সকলোবিলাক দিয়া আছে তাৰপিছত আপোনালোকৰ আহিল মোবাইল নাম্বাৰ তো আপোনালোকে যেটো মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰত আপোনালোকৰ তো ইয়াত যেটো মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰত এটা OTP যাব যেটো মোবাইল নাম্বাৰ আপোনালোকে ইউজ কৰি থকা হ'ব লাগিব তো আপোনালোকে ইয়াত দিব মোবাইল নাম্বাৰ তাৰপিছত ইয়াত আপোনালোকৰ OTP যাব OTP আপোনালোকে ইয়াত চাব পায় ইয়াত OTP গলে ইয়াত আপোনালোকে কোডটো লিখিব লাগিব যেতিয়া আপোনালোকে OTP ইয়াত লিখিব OTP লিখাৰ পাছত আপোনালোকে ভেৰিফাই যেটো অপচন আছে তাত আপোনালোকে ক্লিক কৰিব ভেৰিফাইড তো সো যেতিয়া ভেৰিফাই ক্লিক কৰাৰ পাছত আপোনালোকৰ তাৰ পিছত আহিব ইমেইল আইডি তো আপোনালোকৰ ইমেইল আইডি দিব তাৰ পিছত দি আছে WhatsApp নাম্বাৰ আপোনালোকৰ WhatsApp নাম্বাৰটো আপোনালোকে দি দিব যেটো WhatsApp নাম্বাৰ আপোনালোকে ইউজ কৰি আছে তাৰ পিছত দি আছে আৰ ইউ সিটিজেন অফ ইণ্ডিয়া তো আমি যেহেতু ইণ্ডিয়ান হয় আপোনালোকে ইয়াত ক্লিক কৰিব এই ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেছ ও নো থাকিব তো আপোনালোকে ৰেছ বুলি দিব যেটো আমি ইণ্ডিয়ান হয় ৰেছ দিব তাৰপিছত দি আছে PWD যদি আপোনালোকে PWD হয় তেতিয়া হলে আপোনালোকে ৰেছ কৰিব যদি হে নো হয় তেতিয়া হলে আপোনালোকে নো কৰিব যেটো মই নো হয় PWD নহয় ইয়াত নো কৰিব তাৰপিছত আহিল কেটেগৰী আপোনালোকে কোন কাষ্টৰ হয় ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ যেটো কাষ্ট হেতু সিলেক্ট কৰিব যদি হে আপোনালোকে জেনাৰেল হয় জেনাৰেলত ক্লিক কৰিব যদি হে OBC হয় OBC হত ক্লিক কৰিব যদি হে SC হয় SC ত ক্লিক কৰিব যদি হে
ST প্লেনো হয় আপোনালোকে ক্লিক কৰিব যেহেতু মই ST প্লেনো হয় তাৰপিছত আহিল লাষ্ট এক্সামিনেশ্যন পাছ যেটো এডুকেশ্যনাল যেটো ডিটেইলছ দিব লাগিব তো আপোনালোকে SSLC পাছ অৰ ক্লাছ 8 পাছ যদিহে আপোনালোকে 8 পাছৰ সাৰ্টিফিকেট নাই তেতিয়াহলে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহলে আপোনালোকে মেট্ৰিক পাছৰ ইনফৰমেশন বোৰ দিব লাগিব তো মেট্ৰিক পাছৰ ইনফৰমেশন আপোনালোকে কোনটো বৰ্ডত দিছে যেটো আমি সেবাৰ পৰা দিছো তো আপোনালোকে ইয়াত লিখিব লাগিব সেবা বুলি লিখিব লাগিব তাৰ পিছত কোনটো বছৰত আপোনালোকে মেট্ৰিক পাছ কৰিছে বা কোনটো বছৰত আপোনালোকে ক্লাছ 8 পাছ কৰিছে হেতু লিখিব আৰু লগতে পাৰ্চেন্টেজটো লিখিব পাৰ্চেন্টেজটো লিখাৰ পাছত আপোনালোকে যেটো কোৰ্স ফাইল আছে ইয়াত সিলেক্ট কৰি আপোনালোকৰ যেটো ডকুমেন্টবোৰ আপলোড কৰিব লাগিব মেট্ৰিক পাছৰ যিখন সাৰ্টিফিকেট আছে সাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব লাগিব যদি আপোনালোকে SS অৰ্থাৎ হাই সেকেন্ডাৰী যদি এডুকেশ্যন দিব বিচাৰিছে তেতিয়াহলে আপোনালোকে ইয়াত লিখিব নেম অফ বোৰ্ড নাম লিখিব কেতিয়া পাছ কৰিছিল লিখিব আৰু পাৰ্চেন্টেজটো লিখিব লগতে ইয়াৰ যি সাৰ্টিফিকেট আছে সাৰ্টিফিকেটখন ইয়াত লিখিব মিনি আপোনালোকৰ এই পোষ্টৰ কাৰণে আপোনালোকে কোনটো হাই সেকেন্ডাৰী পাছ নিদিব কিয়নো এটো পোষ্টৰ বাবে 8 পাছ বিচাৰিছে তো আপোনালোকে মেট্ৰিক পাছৰ সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব তাৰ পাছত দি আছে পাৰ্সোনেল গভৰ্ণমেন্ট অকুপেশন আপোনালোকে ইয়াত ক্লিক কৰিব যদি আপোনালোকে যদি গভৰ্ণমেন্টৰ কিবা চাকৰি কৰিছে তেতিয়া ৰেছ দিব যদি নাই কৰা নো দিব তাৰ পিছত দি আছে এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ নাই তেতিয়াহলে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব কম্পালসৰি লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ বিলাক আৰু লগতে এমপ্লয়মেন্ট যিখন এক্সচেঞ্জ সাৰ্টিফিকেট সেইখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব তো আপোনালোকে ইয়াত লিখিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ যি নাম্বাৰ লিখিব আৰু লগতে কোৰ্স ফাইলত গৈ আপোনালোকে সেই সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব তাৰপিছত আহিল ফটো আপোনালোকে ফটো আপলোড কৰিব লাগিব তো আপোনালোকে চাব পাৰে ইয়াত সাইজটো দি আছে ফটো সাইজটো 35 KB ওপৰ হ'ব নালাগিব 35 KB তল হ'ব লাগিব ফটো তাৰপিছত ইয়াত বিচাৰিছে সিগনেচাৰ যেটো সিগনেচাৰ সাইজটো বিচাৰিছে 30 KB তল হ'ব লাগিব মানে কি সিগনেচাৰটো 30 KB ওপৰ হ'ব নোৱাৰিব আৰু লগতে ফটোটো 35 KB ওপৰ হ'ব নোৱাৰিব তো এটো আছিল তাৰপিছত আছিল আপোনালোকৰ পাছপোৰ্ট এটা মাৰিব লাগিব আপোনালোকৰ চইচ আছে পাছপোৰ্ট মাৰিব ইয়াত মাৰিব তাৰপিছত যেটো পাছপোৰ্ট মাৰিলে সেই পাছপোৰ্টটো আপোনালোকে ৰিএন্টাৰ পাছপোৰ্ট কৈ ক্লিক কৰিব তাৰপিছত ক্লিক কৰাৰ লগে লগে তাৰপিছত আপোনালোকে চাব পাৰে ডিক্লেয়াৰ এটা আছে আই এম ক্যান্ডিডেট ফৰ পোষ্ট অফ গেট ফৰ এণ্ড ফেডস ষ্টেট এবভ ইয়াত দিয়া আছে আপোনালোকে এটো পঢ়ি পেলাই যেটো সাবমিট বুটাম আছে তাত আপোনালোকে ক্লিক কৰিব সাবমিট বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশন সেই এপ্লিকেশনখন ফিলআপ হৈ যাব আপোনালোকে যেতিয়া গোটেই সম্পূৰ্ণ ফিলআপ কৰিব ফিলআপ কৰাৰ পাছত আপোনালোকে আকৌ এবাৰ চেক কৰিব চেক কৰাৰ পাছত যেতিয়া সাবমিট বুটাম মাৰিব সাবমিট বুটাম ক্লিক কৰাৰ লগে লগে এনেকুৱা আহিব ইয়াত দিয়া থাকিব এপ্লিকেশন ফৰ্ম হেজ বিন সেভ এণ্ড সাকসেসফুল তো আপোনালোকে যেতিয়া ভুল হলে আপোনালোকে আকৌ শুধৰাব পাৰিব যেতিয়া আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পাছত আপোনালোকে শুধৰাব নোৱাৰিব তো হেখত দিয়া আছে যে এপ্লিকেশন প্ৰিন্ট আপোনালোকে যিখন প্ৰিন্ট কৰিলে এপ্লিকেশনখন যদি আপোনালোকে প্ৰিন্ট কৰি উলিয়াব বিচাৰে তেতিয়াহলে আপোনালোকে এপ্লিকেশন প্ৰিন্টত ক্লিক কৰিব এপ্লিকেশন প্ৰিন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশন সেই এপ্লিকেশনখন ডাউনলোড হ'ব আৰু আপোনালোকে ডাউনলোড কৰাৰ পাছত আপোনালোকে মোবাইলত সেভ কৰিব পাৰিব DSS ৰ যি গেট ফৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাব আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলতে তো আপোনালোকে ভিডিওটি হেকলৈকে সব স্টেপ বাই স্টেপ জানিব আৰু যিমান তো এই ভিডিওটি সকলোৰে শ্বেয়াৰ কৰক যাতে সকলোৱে জানে যে কেনেদৰে এপ্লাই কৰা হয় তো এই ভিডিওটি চালে হিহঁতে নিজে এপ্লাই কৰিব পাৰিব তো যদি মোৰ ইউটিউব চেনেলৰ নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিও আপলোড কৰিলে আপোনালোকে অতি সহজে লাভ কৰিব পাৰে তো আজিলৈ মানে আছে নমস্কাৰ জয় আই অসম